Antorik Abhinandan, welcome to my channel. Let's learn with Anjuma. So today we are going to discuss about verb অর্থাৎ ক্রিয়াপদ আমি আজি ক্রিয়াপদৰ বিষয়ে আলোচনা কৰিম Before going to the lesson, please if you like my channel, please subscribe, like and share. Thank you. So today we are going to discuss about verb. ছাত্ৰ-ছাত্ৰীসকল আজি আমি তেতিয়াহলে কি পঢ়িম verb পঢ়িম ভাৰ্বক কি বুলি কোৱা হয় ডুইং ওয়ার্ড বুলিও কোৱা হয় নাইবা অসমীয়াত কি বুলি কয় ক্ৰিয়াপদ বুলিও কয় আসুন আমি পাঠলৈ আগবাঢ়ো ইয়াতে এখন পিকচাৰ দিছো এই পিকচাৰখন চোৱাচোন এজনী ছোৱালীয়ে কি কৰিছে কিতাপ পঢ়ি আছে তাই কৈছে I am Rita, I am reading a book তাই কি কৰি আছে তেতিয়াহলে কিতাপ পঢ়ি আছে নেক্সট টু চাওঁ ইয়াতে কোন কি কৈছে he is Rohan, he goes to school on foot ইয়াত কি কৈছে he Rohan আৰু he কি এনেকৈ যায় স্কুললৈ খোজকাঢ়ি যায় she is Dorothy, she is playing on a swing তাই কি কৰিছে জুলনা এখনত খেলি আছে ডৰথি নামৰ ছোৱালীজনী কি কৰিছে জুলনা এখনত খেলি আছে So, আমি এই যে সেন্টেন্স বিলাক দিলু এই সেন্টেন্স বিলাকৰ পৰা আমি গম পালো যে ইয়াত প্ৰত্যেকই কিবা নহয় কিবা এটা কি কৰি আছে কি কোনে কি কৰি আছে এয়াছো ৰিডিং কৰি আছে কোনে ৰিডিং কৰি আছে ৰিটাই ৰিডিং কৰি আছে নেক্সট টু চাওঁ গোজ ৰোহন কি কৰিছে ৰোহনে স্কুললৈ গৈছে নেক্সট টু চাওঁ আৰু আমাৰ ডৰথিয়ে কি কৰি আছে প্লে কৰি আছে গতিকে এই গুটেইকেটা সেন্টেন্সত আমি পালো যে প্ৰত্যেকই কিবা নহয় কিবা এটা কামত জড়িত হৈ আছে মানে প্ৰত্যেকই একচন কিবা এটা একচন কৰি আছে গতিকে এই যে কিবা কাম কৰি থকা বুজাইছে এটোৱে হল কি ভাৰ্ব আৰু কেটামান মই ইয়াত উদাহৰণ দি দিছো ইয়াতে উই ইট ৰাইস আমি ভাত খাওঁ ইট টু সোৱা the baby is crying কেছুৱাটোৱে কাটি আছে crying এটো এটা ভাৰ্ব the man is walking মানুহজনী খোজকাঢ়ি আছে এই বাক্যটোত এই walking টু হল কি ভাৰ্ব আকৌ the horse can run ইয়াতে run টু হল ভাৰ্ব গতিকে কৈছে যে ঘোঁৰাই দৌৰিব পাৰে এই প্ৰত্যেকবোৰ সেন্টেন্সতে আমি কি পাইছো এতিয়া পৰ বাক্যবোৰত আমি দেখিলো যে সকলোৱে বেলেগ বেলেগ কামত জড়িত হৈ আছে যেনে read go play eat cry walk run etc. এই সকলোবোৰ শব্দই ক্ৰিয়া বা কাম কৰা বা শেষ হোৱা বুজাইছে গতিকে এইবিলাকে হল কি ভাৰ্ব গতিকে আমি ইয়াত উদাহৰণ মানে ডেফিনেশনটো দি দিছো ডেফিনেশনটোত কি কৈছে জি পদে কোনো কাম কৰা বা শেষ হোৱা বুজায় তেনেবোৰ পদক আমি অসমীয়াত কি বুলি কওঁ ক্ৰিয়াপদ আৰু ইংলিছত কি বুলি কয় ভাৰ্ব বা ডুইং ওয়ার্ড বা একচন ওয়ার্ড বুলিও ক'ব পৰা যায় কি বুলি কোৱা হয় ভাৰ্ব বা ডুইং ওয়ার্ড বা একচন ওয়ার্ড বুলিও ক'ব পৰা যায় গতিকে মোৰ ধাৰণা হ'ল যে ইমান বুলিয়া উদাহৰণ পোৱাৰ পাছত তোমালোকে যিকোনো এটা বাক্যত কোনটোনো ভাৰ্ব হেতু তোমালোকে নিশ্চয় চিনাকি কৰি উলিয়াব পাৰিবা আহা তেতিয়ালে পিছৰখিনিলৈ যাওঁ আমি ইয়াত দিছো যে ভাৰ্ব হেজ ডিফাৰেন্ট টাইপস মেইন ভাৰ্ব মুখ্য ক্ৰিয়া অক্সিলাৰি ভাৰ্ব or হেল্পিং ভাৰ্ব সহায়কাৰী ক্ৰিয়া তাৰ পাছত কৈছো যে ট্ৰানজিটিভ ভাৰ্ব সকৰ্মক ক্ৰিয়া ইন্ট্ৰানজিটিভ ভাৰ্ব অকৰ্মক ক্ৰিয়া আৰু সমাপিকা ক্ৰিয়া তাৰ পিছত দিছো নন ফিনিট ভাৰ্ব হয়নে নন ফিনিট ভাৰ্ব মানে অসমাপিকা ক্ৰিয়া ৰেগুলাৰ ভাৰ্ব বা উইক ভাৰ্ব বিলাক কোনবিলাক যিবিলাক দুৰ্বল ভাৰ্ব ইৰেগুলাৰ ভাৰ্ব বা ষ্ট্ৰং ভাৰ্ব আৰু ইৰেগুলাৰ ভাৰ্ব বা এইবিলাক শক্তিশালী ভাৰ্ব ইয়াতে ইমানখিনি মানে ভাৰ্বৰ বিষয়ে আমি টাইপ পাইছো কিন্তু কি হ'ব যে এই গুটেইখিনি যদি এটা ভিডিঅত মই আলোচনা কৰো তেতিয়াহলে তোমালোকৰ কি হ'ব বুজি পাবলৈ অসুবিধা হ'ব গতিকে মই আজি মাত্ৰ কি আলোচনা কৰিম ইয়াত মাত্ৰ মই আলোচনা কৰিম মুখ্য মেইন ভাৰ্বৰ বিষয়ে আলোচনা কৰিম ট্ৰানজিটিভ ভাৰ্ব ইন্ট্ৰানজিটিভ ভাৰ্ব ফিনিট ভাৰ্ব
নন ফিনিট ভাৰ্ব এইকেইটাহে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু এটা ভিডিঅ' মই লৈ আহিম যিটোত আমি অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব ৰেগুলাৰ আৰু ইৰেগুলাৰ ভাৰ্বৰ বিষয়ে আমি সেইটো ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে আজি আমি কেৱল চাম মেইন ভাৰ্বনো কি ট্ৰানজিটিভ ভাৰ্বনো কি ইনট্ৰানজিটিভ ভাৰ্বনো কি ফিনিট ভাৰ্বনো কি নন ফিনিট ভাৰ্বনো কি এইকেইটা বিষয়ে আমি আজি ভিডিঅ'টো আলোচনা কৰিম তোমালোকে যদি চাবলৈ বিচাৰা মোৰ সেকেন্ড ভিডিঅ'টোত অক্সিলাৰী ভাৰ্ব আৰু হেল্পিং ভাৰ্বৰ আৰু ৰেগুলাৰ আৰু উইক ভাৰ্বনো কি এই সকলোখিনি চাই ল'ব পাৰিবা ঠিক আছে তেতিয়াহ'লে নেক্সটলৈ যাওঁ আমি এতিয়া চোৱা মুখ্য ক্ৰিয়া মেইন ভাৰ্বছ আৰ দোজ who perform main action in a sentence main verb বিলাকে কি কৰে তেতিয়াহলে এটা সেন্টেন্সত মুখ্য কাম কৰে গতিকে মেইন ভাৰ্বটো চিনাকি কৰি উলিয়াবলৈ আমাৰ সহজ হয় মেইন ভাৰ্ব বা মুখ্য ক্ৰিয়া বুলিলে আমি সেইবোৰ শব্দ বুজো যিবোৰে বাক্যত মুখ্যভাৱে কাম কৰে গতিকে মেইন ভাৰ্ব বুলি ক'লে আমি কি বুজি পাম তেতিয়াহলে যে বাক্যত সিহঁতে কি কৰে মেইন ভাৰ্বে মুখ্য ৰূপে কাম কৰে ইয়াৰ উদাহৰণ কেইটামান দি দিছো চোৱাচোন the birds fly I know you মই তোমাক জানো know to হ'ব ইয়াত Ram reads ৰামে পঢ়ি আছে the girl plays ছোৱালীজনী খেলি আছে he eats he খাই আছে এইবিলাক কি তেতিয়াহ'লে মেইন ভাৰ্ব ইয়াত এই বাক্যটোত এই কি কৰিছে fly know reads plays এইটো গাৰ্ল নহয় plays আৰু ইয়াত হ'ব কি eats গতিকে এই সকলোবোৰ কি তেতিয়াহ'লে এই সকলোবিলাক হ'ল মেইন ভাৰ্ব এতিয়া কি হ'ব তেতিয়াহ'লে ইয়াতে ফ্লাইটো হ'ল আৰু ইয়াত নো এইটো মেইন ভাৰ্ব হয় ৰিডছ এইটো মেইন ভাৰ্ব হয় এইটো গাৰ্ল প্লেজটো মেইন ভাৰ্ব হয় আৰু ইটছ এইটো মেইন ভাৰ্ব হয় গতিকে তোমালোকে গম পালা যে মেইন ভাৰ্বটোৱে কি কৰে এটা বাক্যত মুখ্য ৰূপে কাম কৰে এতিয়া ট্ৰানজিটিভ ভাৰ্বনো কি আমি সকৰ্মক ক্ৰিয়ানো কি সেইটো চাওঁ ট্ৰানজিটিভ ভাৰ্ব ৰিকুৱায়াৰ এন অবজেক্ট টু কমপ্লিট ইটছ মিনিং যি ভাৰ্বৰ অবজেক্ট থাকে সেইবোৰ ভাৰ্বকে আমি কি বুলি ক'ম ট্ৰানজিটিভ ভাৰ্ব বুলি ক'ম ইয়াতে কৈছো সাবজেক্ট মই ইয়াত দেখুৱাই দিছো উদাহৰণ কেইটা সাবজেক্ট ভাৰ্ব অবজেক্ট ইয়াত তিনটা আমি দেখুৱাই দিছো তাৰ পিছত দেখুৱাইছো যে কোনবিলাকনো ট্ৰানজিটিভ ভাৰ্ব গতিকে ইয়াতে কি কৈছে ট্ৰানজিটিভ ভাৰ্ব ৰিকুৱায়াৰ এন অবজেক্ট টু কমপ্লিট ইটছ মিনিং যদি আমি অবজেক্টটো নিদিও তেতিয়াহ'লে ইয়াৰ মিনিংটো সম্পূৰ্ণ নহ'ব সেই কাৰণে ইহঁতক কি বুলি কোৱা হৈছে সকৰ্মক ক্ৰিয়া বুলি কোৱা হৈছে যেনেকৈ ৰাম কিল দ্য স্নেক ইয়াতে স্নেকটো কি তেতিয়াহ'লে অবজেক্ট ৰাম কিল ৰামে মাৰিলে ৰামে কি মাৰিলে আমি সেইটো জানিব লাগিব তেতিয়াহে আমাৰ সম্পূৰ্ণ অৰ্থটো ওলাব ৰামে মাৰিলে বুলি ক'লে আমি সম্পূৰ্ণকৈ অৰ্থটো উলিয়াব নোৱাৰো কি মাৰিলে সেইটো আমি জানিব লাগিব গতিকে ইয়াতে অবজেক্টটো আমাৰ থকাটো খুবেই প্ৰয়োজনীয় বুজি পালা The lady opened the door. The lady opened. যদি আমি কওঁ the lady opened তেতিয়াহ'লে কি হ'ব ইয়াৰ সম্পূৰ্ণ অৰ্থটো নোলাব আমাক কি খুলিলে দুৱাৰখন খুলিলে বুলি আমি ইয়াত দেখুৱাই দিছো গতিকে এইটো কি ট্ৰানজিটিভ ভাৰ্ব গতিকে আমি বুজি পালো এই উদাহৰণ কেইটাৰ পৰা যে ট্ৰানজিটিভ ভাৰ্বৰ মিনিংটো সম্পূৰ্ণ হ'বলৈ হ'লে আমাক কি লাগিব এটা অবজেক্টৰ প্ৰয়োজন হ'ব এইটো হ'ল অবজেক্ট গতিকে ইয়াত মই উদাহৰণৰ সৈতে ধুনীয়াকৈ দেখাই দিছো তোমালোকে চালে গম পাবা Next to some intransitive verbs hebur jibilak do not require any object to complete its meaning yat ki hoy tetiahole কোনো ধৰণৰ অবজেক্টৰ প্ৰয়োজন নহয় ইয়াত সাবজেক্ট আৰু ভাৰ্বটো যদি থাকে তেতিয়াহলে ইয়াৰ সম্পূৰ্ণ মিনিংটো ওলাই যায় ইয়াতে সাবজেক্ট দিছো হেতু ভাৰ্ব দিছো ইয়াতে কৈছো the old man died মানুহজন মৰিল ইয়াত মৰিল বুলি কোৱাৰ লগে লগে কি হ'ল ইয়াত সম্পূৰ্ণ অৰ্থটো ওলাই গ'ল ইয়াত বেলেগ এটা অবজেক্টৰ প্ৰয়োজন হোৱা নাই ৰীনা স্মাইল ৰীনাই হাঁহিলে বুলি কওঁতেও আমাক ইয়াত এই স্মাইল শব্দটোত আমি কি হৈছে তেতিয়াহলে সম্পূৰ্ণ অৰ্থটো ওলাই গৈছে গতিকে এটো কি তেতিয়াহলে ইনট্ৰানজিটিভ ভাৰ্বত কি নালাগে তেতিয়াহলে আমাৰ আগৰটো চাইছো আমি ট্ৰানজিটিভ ভাৰ্বক আমাক কি লাগিছিল এটা অবজেক্টৰ প্ৰয়োজন হয় কিন্তু ইনট্ৰানজিটিভ ভাৰ্বত অবজেক্ট নোহোৱাকৈ ভাৰ্বটোৱে কি কৰিব পাৰে সম্পূৰ্ণ অৰ্থটো দিব পাৰে আমি সেন্টেন্সটো সম্পূৰ্ণ অৰ্থটো উলিয়াব পাৰো সো আমি এটা পিছৰটো চাওঁ ফিনিট ভাৰ্ব নো কোনবিলাক A finite verb is limited by person and number of the subject and changes its forms according to tenses. যিবোৰ ভাৰ্বৰ দ্বাৰা সেন্টেন্সৰ অৰ্থ সম্পূৰ্ণ হয়
আৰু যিবোৰ ভাৰ্বৰ ৰূপ নাম্বাৰ আৰু পাৰ্চন অনুসৰি পৰিৱৰ্তন হয় সেইবোৰকে ফিনিট ভাৰ্ব বোলে অলৰেডি মই এটা ভিডিঅ'ত যেতিয়া আমি পঢ়ি দেখুৱাইছিলোঁ নাউন প্ৰনাউনৰ বিষয়ে তেতিয়া মই নাম্বাৰবিলাকৰ বিষয়ে কৈ দিছিলোঁ যে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন এইবিলাকৰ বিষয়ে মই কৈ দিছিলোঁ গতিকে একৰ্ডিং টু পাৰ্চন কি হ'ব তাৰ ভাৰ্বৰ ৰূপবিলাকো ফিনিট ভাৰ্বৰ ক্ষেত্ৰত বদলি হৈ যাব আৰু কি হ'ব যিবোৰ ভাৰ্বৰ দ্বাৰা সেন্টেন্সৰ অৰ্থ সম্পূৰ্ণ হ'ব আৰু যিবোৰ ভাৰ্বৰ দ্বাৰা ৰূপ আৰু নাম্বাৰ ৰূপ বা নাম্বাৰ আৰু পাৰ্চন অনুসৰি কি হ'ব পৰিৱৰ্তন হ'ব উদাহৰণ কেইটা চালে ভালকৈ বুজি পাবা ইয়াতে চোৱা হি ইজ এ বয় হি ইজ এ বয় গতিকে ইয়াত এই ইজটো কি তেতিয়াহ'লে কি ভাৰ্ব তেতিয়াহ'লে এইটো ফিনিট ভাৰ্ব আৰু ইয়াতে কৈছে ফাহমিদা গোজ টু স্কুল ইয়াত চোৱা আমি ইজটো ব্যৱহাৰ কৰিছোঁ একৰ্ডিং টু ছাবজেক্ট এইটো কি হৈছে ইয়াৰ এইটো চেঞ্জ হৈছে আৰু ইয়াত আছে ফাহমিদা গোজ টু স্কুল এইটো ফাহমিদা গোজ টু স্কুল তো এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে এইটো কি হৈছে ভাৰ্বৰ লগত এছ বাই এছ যোগ হৈছে ৰহিম ৱৰ্কছ ইন দ্য গাৰ্ডেন ৰহিমে ক'ত কাম কৰি আছে গাৰ্ডেনত কাম কৰি আছে গতিকে আমি কি গম পালোঁ যে এইটো কি তেতিয়াহ'লে একৰ্ডিং টু নাম্বাৰ আৰু পাৰ্চন এইটো কি হৈছে চেঞ্জ হৈ গৈ আছে আৰু ইয়াৰ অৰ্থটো সম্পূৰ্ণ ভাৰ্বটোৱে দিব পাৰিছে বাক্যটোৰ সম্পূৰ্ণ অৰ্থ ভাৰ্বটোৱে দিব পাৰিছে গতিকে ৰহিম ৱৰ্কছ ইন দ্য গাৰ্ডেন এইটোত কি হৈছে তেতিয়াহ'লে একৰ্ডিং টু ছাবজেক্ট ইয়াৰ ভাৰ্বটো চেঞ্জ হৈছে ৰহিমটো কি তেতিয়াহ'লে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইয়াত কি হৈছে ৱৰ্কৰ লগত কি হৈছে ৱৰ্কছ এছ এটা যোগ হৈছে দে প্লে ইন দ্য ফিল্ড এতিয়া এই ডেটো চোৱা আৰু প্লেটো চোৱা দে প্লে ইন দ্য ফিল্ড এইটো কি হয় প্ৰুৱেল হয় নাম্বাৰটো কি হয় প্ৰুৱেল নাম্বাৰ হয় গতিকে ইয়াত ভাৰ্বত এছ বাই এছ লগা নাই গতিকে ইন দ্য ফিল্ড আৰু ইয়াতে কি হৈছে সম্পূৰ্ণৰূপে অৰ্থটো ওলাইছে মেংগোজ টেষ্ট চুইট মেংগোজ এইটো কি হৈছে থাৰ্ড পাৰ্চন প্ৰুৱেল নাম্বাৰ হয় এইটো প্ৰুৱেল নাম্বাৰ হয় গতিকে ইয়াত কি হৈছে বাক্যটোৰ টেষ্টৰ সৈতে এইটো কি হৈছে টেষ্ট হৈছে টেষ্ট হোৱা নাই যদি আমি লিখিলোহেঁতেন মেংগো তেতিয়াহ'লে কি হ'লহেঁতেন তেতিয়াহ'লে মেংগো টেষ্ট চুইট হ'লহেঁতেন যদি এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লহেঁতেন তেতিয়াহ'লে ইয়াত কি হ'লহেঁতেন ভাৰ্বটো এছ এটা লাগিলেহেঁতেন টেষ্ট ইয়েছ হ'লহেঁতেন এছ এটা লাগিলেহেঁতেন কিন্তু ইয়াত যিহেতু এইটো প্ৰুৱেল নাম্বাৰত আছে গতিকে ইয়াৰ কি হৈছে একৰ্ডিং টু নাম্বাৰ ইয়াৰ ভাৰ্ববিলাকৰ ৰূপবিলাক কি হৈছে চেঞ্জ হৈ গৈছে চ' আমি ক'ব পাৰোঁ যে ফিনিট ভাৰ্ববিলাকৰ কি হ'ব তেতিয়াহ'লে ফিনিট ভাৰ্ব ইজ লিমিটেড বাই পাৰ্চন এণ্ড নাম্বাৰ অফ দ্য ছাবজেক্ট এণ্ড চেঞ্জেছ ইটছ ফৰ্মছ একৰ্ডিং টু টেন্স অনুসৰি কি হয় ৰূপবিলাক চেঞ্জ হৈ যায় নাম্বাৰ আৰু পাৰ্চন অনুসৰি ইয়াৰ ৰূপবোৰ পৰিৱৰ্তন হয় আৰু এইবোৰৰ দ্বাৰা কি হয় ভাৰ্বৰ ৰূপবিলাক কি হয় ভাৰ্বৰ সম্পূৰ্ণ এই ভাৰ্ববিলাকে কি কৰে চেণ্টেন্সৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে চ' নেক্সটটো আমি চাম এইখিনি মই আঁতৰাই দিছোঁ এতিয়া কি কৈছে যে ওপৰৰ বাক্যকেইটাত ইজ গোজ ৱৰ্কছ প্লে টেষ্ট আদি ভাৰ্বকেইটাই চেণ্টেন্সৰ অৰ্থ সম্পূৰ্ণ কৰিছে আৰু এইবোৰ ভাৰ্বৰ ৰূপ নাম্বাৰ আৰু পাৰ্চন অনুসৰি পৰিৱৰ্তন হৈছে গতিকে ইহঁতক কি বুলি কোৱা হয় ফিনিট ভাৰ্ব বুলি কোৱা হয় ধৰিব পাৰিছা ভালকৈ চাই লিখি ল'লে দুবাৰমান পঢ়িলে তোমালোকে গম পাবা এতিয়া চোৱা নন ফিনিট ভাৰ্ব অসমাপিকা ক্ৰিয়া কাক বোলে A non-finite verb does not change its form even when the person and number of the subject changes, nor on the tense of the subject. যিবোৰ ভাৰ্বৰ দ্বাৰা সেন্টেন্সৰ অৰ্থ সম্পূৰ্ণ নহয় আৰু যিবোৰ ভাৰ্বৰ ৰূপ নাম্বাৰ আৰু পাৰ্চন অনুসৰি পৰিৱৰ্তন নহয় সেইবিলাকক নন ফিনিট ভাৰ্ব বোলে ইয়াতে চোৱা ফাতিমা ডাজ নট লাইক টু গো টু স্কুল এইটো এক্সাম্পল হয় এই এক্সাম্পল কি দিছোঁ যে ফাতিমা ডাজ নট লাইক টু গো টু স্কুল ইয়াতে এই টু গো এইটো কি তেতিয়াহ'লে non-finite verb অসমাপিকা ক্ৰিয়া the mangoes are sweet to taste ইয়াত to taste to কি তেতিয়াহ'লে অসমাপিকা ক্ৰিয়া বা non-finite verb non-finite verb বিলাকে কি কৰিব নোৱাৰে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে ইয়াতে কি হয় তেতিয়াহ'লে যিবোৰ ভাৰ্বৰ দ্বাৰা সেন্টেন্সৰ অৰ্থ সম্পূৰ্ণ নহয় ইয়াত এইটো the mangoes are sweet ইয়াত এইটো এটা ভাৰ্ব আছে দেখিছা নহয় এইটো এটা ভাৰ্ব আছে আকৌ to taste এইটো এটা ভাৰ্ব আছে এইটো হ'ল non-finite verb আৰু এইটো হ'ল finite verb ধৰিব পাইছে এইটোহে সম্পূৰ্ণ অৰ্থটো দিব পাৰে গতিকে তেনেধৰণে আমি যেতিয়া দেখোঁ যে টু টেষ্ট টু গো এইবিলাক কি হয় তেতিয়াহ'লে এইবিলাক হ'ল নন ফিনিট ভাৰ্ব এতিয়া মই ইয়াত এখন চাৰ্ট দি দিছোঁ ছাবজেক্ট ফিনিট ভাৰ্ব ইনফিনিট ভাৰ্ব যে বাক্যত কেৱল মাত্ৰ
ইনফিনিট ভাৰ্ব যদি থাকে তেতিয়াহ'লে আমাৰ কি হ'ব সম্পূৰ্ণ অৰ্থটো নোলাব আমাক এটা ফিনিট ভাৰ্বো লাগিব একেটা বাক্যতে আমাৰ দুইটা ভাৰ্ব থাকিব পাৰে আগৰটো সেন্টেন্স আগৰকেইটাটো মই দেখাই দিছোঁ কেনেকৈ এই টু গো টু আছে তথাপিতো ইয়াত কি হৈছে ইয়াতে কি হৈছে ডাজ নট লাইক টু গো টু স্কুল ইয়াতো কি হৈছে দুটা ভাৰ্ব আছে ম্যাঙ্গোজ আৰ সুইট টু টেষ্ট ইয়াতো কি হৈছে দুটা ভাৰ্ব আছে এটা ফিনিট ভাৰ্ব আনটো হ'ল ইনফিনিট নন ফিনিট ভাৰ্ব সো নেক্সট টু চাও আমি ইয়াত মই সেইখনত দেখাই দিছোঁ চাৰ্টখনত মাই সিস্টাৰ লাইকস টু সুইম ইয়াতে লাইক টু কি তেতিয়াহ'লে ফিনিট ভাৰ্ব টু সুইম আমি এই লাইকটো নোহোৱাকৈ আমি এইটো যদি চাওঁ মাই সিস্টাৰ টু সুইম কিবা অৰ্থ ওলাব জানো একো অৰ্থ নোলায় গতিকে লাইকসটো লিখি দিছে সেইকাৰণেহে ফিনিট ভাৰ্বটো আছে সেইকাৰণে ইয়াৰ অৰ্থটো ওলাইছে আকৌ এইটো চাওঁ আই ৱান্ট টু বাই এ নভেল ইয়াতে টু বাইটো কি নন ফিনিট ভাৰ্ব আৰু কি কৈছে তেতিয়াহ'লে আৰু হি ইজ টেলিং এ টেল ইয়াত কি কৈছে টু বাইটো কি তেতিয়াহ'লে আই টু বাই এ নভেল যদি মই কওঁ তেতিয়াহ'লে ইয়াৰ অৰ্থটো ওলাব নে নোলায় গতিকে ইয়াৰ ওৱানটোৱেহে ইয়াৰ বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিছে আকৌ হি ইজ টেলিং এ টেল ইয়াত এই ইজ টু ফিনিট ভাৰ্ব আৰু টেলিংটো কি তেতিয়াহ'লে সম্পূৰ্ণ অৰ্থ নোলায় টেলিংটো অকল যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এই টেলিংটো হ'ল কি ইনফিনিট ভাৰ্ব ইনফিনিট বুলি মই এইটো কাৰণে কিয় কৈছোঁ এইটো চাই লোৱা নন ফিনিট ভাৰ্বক কি বুলি কয় ইনফিনিটিভ বুলিও কোৱা হয় Do you know what is infinitive? When two prepositions stands before a verb and mention about an action but it does not mention about subject, then it is called infinitive. ইয়াতে কি কৈছে যেতিয়া আমি ভাৰ্বৰ আগত কি কৰিম টু লগাম ভাৰ্ব এটাৰ আগত যেতিয়া আমি টু লগাম তেতিয়াহ'লে কি হ'ব এইটো টু গো এতিয়া এইটো কি হৈ গ'ল তেতিয়াহ'লে যেতিয়া ভাৰ্বৰ আগত টু লগাই দিলোঁ তেতিয়াহ'লে কি হৈ গ'ল ইনফিনিটিভ হ'ল আমি যেতিয়া দেখিলোঁ এইবিলাকত আমি কি দেখিলোঁ ইয়াত টু সুইম আছে টু বাই আছে এইবিলাক সব কি ইনফিনিটিভ বুলি কোৱা হয় যেতিয়া ভাৰ্বৰ আগত আমি টু লগাম তেতিয়াহ'লে সেইটো কি হ'ব নন ফিনিট ভাৰ্ব হ'ব আৰু সিহঁতক কি বুলি কোৱা হ'ব ইনফিনিটিভ বুলিও কোৱা হয় গতিকে ইয়াতো কি হৈছে তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিছে চাগৈ এইখিনি যে ইনফিনিটিভ বুলি কি কোৱা হয় যেতিয়া ইনফিনিটিভ ভাৰ্ব হ'ল মানে কি যেতিয়া ভাৰ্বৰ আগত টু প্ৰিপজিশ্যন বহি যেতিয়া কোনো এটা কাৰ্যৰ নামহে প্ৰকাশ কৰিব কিন্তু কৰ্তাৰ বিষয়ে একো নকয় সেইবোৰক কি বুলি ক'ব সেইবোৰক ইনফিনিটিভ বুলি কোৱা হ'ব ধৰিব পাৰিছা তোমালোকে এতিয়া ইয়াতে মই উদাহৰণ কেইটামান দি দিছোঁ টু ৰিড দিছ ইজ এ বুক টু ৰিড to dance she likes to dance to dance to লগাই মই অকল যদি to dance to কওঁ আৰু like to যদি নিলিখোঁ is to যদি ইয়াত নিলিখোঁ this book to read সম্পূৰ্ণ অৰ্থ নোলাব she likes to dance she to dance অৰ্থ ওলাব নে নোলায় গতিকে I wish to go to USA ইয়াত wish to এও কি কৰিছে ইয়াৰ অৰ্থটো সম্পূৰ্ণ কৰিছে গতিকে to go, to dance, to read এইবিলাক কি তেতিয়াহ'লে এইবিলাক একোটা ইনফিনিটিভ তোমালোকে ধৰিব পাৰিছে ইনফিনিটিভবিলাকক আমি কি বুলি ক'ম নন ফিনিট ভাৰ্ব বুলিও ক'ম সো আজিলৈ ইমানেই পিছৰটো ভিডিঅ'ত মই কি কৰিম ইয়াৰ অক্সিলাৰী ভাৰ্ববিলাক বা হেল্পিং ভাৰ্ববিলাক আৰু ষ্ট্ৰং ভাৰ্বনো কি এই সকলোখিনি কথা মই আলোচনা কৰিম ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ যদি ভাল পাইছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰক